এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট ওলাইছে আৰু এই পোষ্টসমূহ কি আছে গোটেইখিনি ডিটেইলছত ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াতে অফিচিয়েল নটিফিকেশ্যন 1 মে'ৰ দিনাখনেই প্ৰকাশ পাইছিল, বহুতেই কিজানি গমেই পোৱা নাই। এনেকুৱাকৈ তাৰমানে হাইকোৰ্টৰ পোষ্টবিলাক কমকৈ ওলায়, কিন্তু বহুত জল্দি ওলাই থাকে। চেলাৰিও ধুনীয়া চেলাৰি, গ্ৰেড পে 9,400। ইয়াতে আপোনালোকৰ SC আমাৰ পোষ্ট আছে, OBC আনৰিজাৰ্ভ, OBC আৰু আনৰিজাৰ্ভত আছে, SC ST হিলছত নাই, 3টা। চ' এনেকুৱাকৈ আপোনালোকৰ 7 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত অনলাইন কৰিব লাগিব মে' মাহৰ। 40 years আনৰিজাৰ্ভ, 43 years OBC, তেওঁলোকে মেক্সিমাম এজ দিয়া আছে। এতিয়া ইয়াতে আপোনালোকৰ ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3 তিনিটা ধৰণৰ পৰীক্ষা হয়। যিহেতু প্ৰথম ষ্টেজত আপোনালোকৰ দিয়া আছে ডিক্টেশ্যন এণ্ড ট্ৰান্সক্ৰিপশ্যন 90 মাৰ্কছৰ আহিব। নেক্সট 100 মাৰ্কছৰ আহিব ৰিটেন এক্সাম। থাৰ্ড ষ্টেপটো 30 নম্বৰ আহিব আপোনালোকৰ 1:3 এটা পোষ্টৰ এগেইনষ্টত 3জনকৈ ৰাখিব। লাষ্ট ষ্টেপত ইয়াতে 30 মাৰ্কছ থাকিব, ভাইভা হ'ব। এতিয়া মিনিমাম কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে আমাৰ ইন ষ্টেজ 1 ইন অৰ্ডাৰ টু কোৱালিফাই ইন দ্য ষ্টেনোগ্ৰাফিক স্কিল টেষ্টটো কোৱালিফাই কৰিব লাগিব। এতিয়াতো কোৱালিফাইং মাৰ্কছবোৰ দিয়া আছে ইয়াতে 90ৰ ভিতৰত 45 পাব লাগিব, 80ৰ ভিতৰত মিনিমাম 32 ছেকেণ্ড ষ্টেজত এনেকুৱাকৈ দিয়া আছে। চ' আপোনালোকে এপ্লাই কৰিব। অফিচিয়েল নটিচখন দেখুৱাই দিলোঁ বাৰু, অফিচিয়েল ৱেবছাইটত গৈ কিনে গোটেইখিনি ডিটেইলছ পাই যাব। গতিকে এইখিনি আছিল এটা আপডেট, সকলোৱে শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপডেটবোৰ আহি থাকিব। ইয়াৰ লগতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, বেচেলাৰ ডিগ্ৰী পাছ আৰু ডিপ্ল'মা ষ্টেনোগ্ৰাফিৰ। ইয়াতে ইংলিছ উইথ মিনিমাম যিটো স্পীড আছে সেই স্পীডটো 100 WPM শ্বৰ্ট হেণ্ড আৰু 40 WPM অন এ কম্পিউটাৰ। এইখিনি আছিল ইলিজিবিলিটি ক্ৰাইটেৰিয়া। লগতে এই কেণ্ডিডেট মাষ্ট পজেছ এ ভেলিড ৰেজিষ্ট্ৰেশ্যন নম্বৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব। গতিকে যিসকলে কিছুমানে যদি কৰা নাই কৰি ল'ব। গতিকে এইখিনি আছিল ইনফৰমেশ্যন। ধন্যবাদ, থেংক ইউ।